ওম শান্তি। মহৰ্ষি বেদব্যাস এজন মহান ঋষি আছিল। গভীৰ সাধনাৰ ফলত ঋষি মহৰ্ষিৰ বিভিন্ন আধ্যাত্মিক জ্ঞানৰ অনুভূতিৰ প্ৰাপ্তি হৈছিল। তেওঁ সাধনাৰ ফলত পোৱা এই দিব্য আধ্যাত্মিক জ্ঞানসমূহ লিপিবদ্ধ কৰি মানৱ সমাজত প্ৰচাৰ কৰিব বিচাৰিছিল। এইখিনিতে আমি আমাৰ ভাৰতৰ ঋষিমুনিসকলৰ জ্ঞানৰ অনন্ত সীমা আৰু মহানুভৱতাৰ নিদৰ্শন দেখিবলৈ পাওঁ। আজিৰ পৰা প্ৰায় ৫,০০০ বছৰৰ আগতেই মহাজ্ঞানী বেদব্যাসে নিজৰ ধ্যান শক্তিৰ সহায়ত কলিকালত হ'বলগীয়া মানুহৰ মনোবিকাৰগ্ৰস্ততা, দুৰাচাৰ, দুৰ্নীতিৰ পৰিৱেশৰ উমান পাইছিল। অৱশ্যে দেখা যায়, ভাৰতৰ দৰে অন্যান্য দেশৰ মহান বিভূতিসকলেও কলিযুগত উদ্ভৱ হোৱা পৰিৱেশৰ পূৰ্বাভাস দি থৈ গৈছে। যিদৰে ফ্ৰান্সৰ নষ্ট্ৰডাইমছ নামৰ জ্যোতিষী এজনে তেওঁৰ বিখ্যাত কিতাপ লিছ প্ৰফেটাইজত প্ৰায় ১৫ শতিকাতেই কলিকালত হ'ব পৰা বিভিন্ন ঘটনাৱলীৰ বিষয়ে উল্লেখ কৰি থৈ গৈছে। কিন্তু নষ্ট্ৰডাইমছে তেওঁৰ ভৱিষ্যতবাণীসমূহ কাব্যৰূপত লিখিছিল। আৰু সেই কাব্যসমূহ ইমান অলংকাৰিক তথা বিভিন্ন শব্দবিন্যাসৰ প্ৰয়োগ আছিল যে আজি আমাৰ দৰে সৰ্বসাধাৰণ মানুহে নষ্ট্ৰডাইমছৰ সেই অলংকাৰিক কবিতাসমূহৰ যিখিনি জটিলতা অৰ্থাৎ বিশ্বৰ ভৱিষ্যতখিনিয়েই বুজাত অসমৰ্থ হৈছিল। অৱশ্যে ঘটনা এটা ঘটি যোৱাৰ পিছতহে বুজা গৈছিল যে ঘটি যোৱা ঘটনাটোৰ বৰ্ণনা ইতিমধ্যেই কিতাপখনত দি থোৱা আছিল। আমাৰ ভাৰতবৰ্ষত এনেকুৱা মহান ঋষিমুনি আছিল যিয়ে বিশ্বৰ ভৱিষ্যত আজিৰ পৰা প্ৰায় ৫,০০০ বছৰৰ আগতেই সাধনাত ব্ৰতী থাকোঁতে সমাধি অৱস্থাত দেখিছিল যে কলিযুগ যেতিয়া আহিব কেনেকুৱা ধৰণৰ মানুহ হ'ব, মানুহৰ মনোবৃত্তি কেনেকুৱা হ'ব, কেনেকুৱা স্বভাৱৰ হ'ব আৰু কিদৰে অধৰ্ম চৰম সীমাত গৈ উপনীত হ'ব। আৰু এইখিনিকেই তেওঁলোকে কলিযুগৰ পৃথিৱীৰ লগত সামঞ্জস্যতা বজাই কাল্পনিক ৰূপে নিৰ্মাণ কৰি প্ৰত্যেকটো চৰিত্ৰক খুটি নাটি বৰ্ণনা কৰিছে, যাতে কলিযুগত যেতিয়া আমাৰ দৰে সৰ্বসাধাৰণ মানুহে বিভিন্ন জটিল পৰিস্থিতিৰ সন্মুখীন হ'ম, কিদৰে সেই সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাম। নষ্ট্ৰডাইমছে পৃথিৱীত ভৱিষ্যতে হ'বলগীয়া ঘটনাৰহে উল্লেখ কৰিছে। সেই ঘটনাৰ পৰা কিন্তু পৰিত্ৰাণ পাবলৈ সমাধান কি তাক উল্লেখ কৰা নাই। কিন্তু আমাৰ পৌৰাণিক ভাৰতৰ ঋষিসকল ইমানেই বিদগ্ধ পণ্ডিত আছিল তথা তেওঁলোকৰ জ্ঞানৰ শক্তি ইমানেই আছিল যে তেওঁলোকে কেৱল পৰিস্থিতিৰ বৰ্ণনাই দিয়া নহয়, তাৰ পৰা পৰিত্ৰাণ কিদৰে পাব পাৰি তাৰ উপায়ো দিছে। এইখিনি কোৱাৰ অৰ্থ এইয়ে যে একেখন ধৰ্মগ্ৰন্থ মহাভাৰতত ঋষি বেদব্যাসে সমাজৰ সকলো স্তৰৰ সমাধান দিছে। মানুহৰ পাৰিবাৰিক স্তৰ, সামাজিক স্তৰ, আনকি ৰাষ্ট্ৰীয় স্থিতিৰো সমস্যাৰ সমাধান দিছে। অৰ্জুনৰ মনোস্থিতিক দৰ্শাই বৰ্তমান সময়ৰ মনুষ্যৰ মনোস্থিতিক বৰ্ণনা দিছে। অৰ্জুনৰ নিচিনা এজন বীৰ যোদ্ধা যিয়ে অকলেই লক্ষাধিক সৈন্যক পৰাস্ত কৰিব পাৰে, তেওঁৱেই মহাভাৰতৰ যুদ্ধৰ সময়ত নিৰাশ হৈ যোৱা দেখা গৈছে, যিটো আজিকালি আমি ডিপ্ৰেশ্যন বুলি কওঁ। আৰু যেতিয়া অৰ্জুনে কৃষ্ণক প্ৰাৰ্থনা কৰে যে হে প্ৰভু, এই যুদ্ধ মই আৰু কৰিব নিবিচাৰোঁ, মোক উপায় দিয়া। শ্ৰোতাসকল, অৰ্জুনৰ এই মনোদশা প্ৰকৃততে আমাৰেই মনোদশা নহয়নে বাৰু? আজিও আমি যেতিয়া পদে পদে জীৱন নামৰ যুদ্ধক্ষেত্ৰখনত সংঘৰ্ষৰ সন্মুখীন হওঁ, বিভিন্ন মনোকষ্ট পাওঁ, আমিও জানো ভাগৰি ভগৱানক এবাৰলৈ হ'লেও নকওঁ, হে প্ৰভু, জীৱনৰ এই কষ্টখিনিৰ পৰা উদ্ধাৰৰ উপায় দিয়া। ভগৱান কৃষ্ণই অৰ্জুনক যুদ্ধৰ সময়ত দিয়া অমূল্য জ্ঞানেই আমাৰ জীৱনত উদ্ভৱ হোৱা সকলো সমস্যাৰে সমাধান। এই অমূল্য জ্ঞান মহাঋষি বেদব্যাসে সমাধি অৱস্থাতেই লাভ কৰিছিল। আৰু সমাধি অৱস্থাৰ পৰা মহাঋষি বেদব্যাস যেতিয়া স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিলে, তেওঁ মানৱ সমাজৰ কল্যাণৰ নিমিত্তে এই জ্ঞান লিপিবদ্ধ কৰিবলৈ যাওঁতে অনেক কথাই পাহৰি যোৱাৰ উপক্ৰম হ'ল।
আৰু ঋষি বেদব্যাসে এনেদৰে জ্ঞান আধা স্মৃতিত থকা আৰু জ্ঞান আধা স্মৃতিত নথকাৰ দোমোজাত পৰি নিজেই জ্ঞানখিনি লিপিবদ্ধ নকৰাৰ সিদ্ধান্ত ল'লে আৰু ধ্যানস্থ হৈ পৰমাত্মাক কাকুতি কৰিলে যে হে পিতা, তুমি মোক ইমান মহান জ্ঞানৰত্ন দিছা, মই যদি সেই জ্ঞানৰত্ন মানৱ কল্যাণৰ নিমিত্তে প্ৰচাৰ কৰিম বুলি ভাবিও যদি লিপিবদ্ধই কৰিব নোৱাৰোঁ, তেনেহ'লে কিদৰে মানৱৰ কল্যাণ কৰিব পাৰিম? ধ্যানস্থ অৱস্থাতেই ঋষি বেদব্যাসে সংকেত পালে যে এই মহাজ্ঞান লিপিবদ্ধ কৰিবৰ বাবে শ্ৰী গণেশতকৈ অধিক যোগ্য এই সৃষ্টিত কোনোৱেই নাই, যাক মহাভাৰতৰ আদি পৰ্বৰ ৭৭ নম্বৰ শ্লোকত উল্লেখ কৰা হৈছে যে লেখকো ভাৰতস্য ভৱতং গণনায়ক ময়ৈব প্ৰোচ্যমানস্য মনসা কল্পিতস্য চ। য'ত ঋষি বেদব্যাসে গণেশক কয় যে হে গণনায়ক, আপুনি মোৰ লেখক হওক। এই গ্ৰন্থখন মই মোৰ মনৰ অতি উচ্চ অৱস্থা অৰ্থাৎ সমাধি অৱস্থাত লাভ কৰা জ্ঞানেৰে নিৰ্মিত কৰিছোঁ, যিখিনি মোৰ মনৰেই কল্পনাৰ বৰ্ণনা হয়। বহুত স্পষ্ট ভাষাৰে মহৰ্ষি বেদব্যাসে এইটো স্বীকাৰ কৰিছে যে এইখিনি মোৰ মনৰেই কল্পনা মাত্ৰ। জ্ঞানখিনি মই সমাধি অৱস্থাতেই লাভ কৰিছোঁ, কিন্তু সেই জ্ঞানখিনি উপস্থাপন কৰিবৰ বাবে মই মোৰ মনৰ কল্পনাও বৰ্ণনা কৰিছোঁ। মহাভাৰতৰ আদি পৰ্বত থকা এই তথ্য হয়তো আজিলৈকে আমি কোনেও দৃষ্টিগোচৰ কৰাই নাছিলোঁ। সহজ অৰ্থত যদি আমি চাবলৈ যাওঁ, আমি এটা সৰু উদাহৰণৰ সহায় ল'ব পাৰোঁ। এটা সৰু ল'ৰাক যদি আমি সঁচা কথা কোৱাৰ মহত্বটো বুজাবলৈ যাওঁ আৰু সদায়ে সৰু ল'ৰাজনক পাঠ পঢ়াই থাকোঁ যে বাচ্চা, সঁচা কথাহে ক'বা, মিছা কথা নক'বা, এদিন দুদিন ল'ৰাটোৱে শুনিব, তৃতীয় দিনা ল'ৰাটোৱে নিজেই ক'ব যে মই জানো সঁচা কথা ক'ব লাগে বুলি, মোক সদায় একেটা কথাকে কৈ নাথাকিব। ভাল কথা ক'লেও সদায়ে যদি একেটা কথাৰেই পুনৰাবৃত্তি ঘটি থাকে, তেতিয়া ভাল লগা কথাটো অপ্ৰয়োজনীয় বুলিয়েই বোধ হয়। কিন্তু সেই একেটা সৰু ল'ৰাকে যদি আমি আমাৰ কল্পনাৰে সজোৱা এটা সাধু কথা, য'ত এটা সত্যৰ চৰিত্ৰ থাকে আৰু এটা অসত্যৰ চৰিত্ৰ থাকে, আৰু শেষত সত্য কথা কোৱাজনৰ কিদৰে বিজয় হয় আৰু অসত্য কথা কোৱাজনৰ শেষত কিদৰে অন্ত পৰে, আৰু এনেদৰে এটা সাধু কথাৰ মাধ্যমেৰে যেতিয়া আমি ল'ৰাজনক বুজাবলৈ যাম, হয়তো সৰু ল'ৰাটোৱে বুজি পাব যে সঁচা কথা কোৱাৰ গুৰুত্বটো কি। আৰু এই সাধু কথাটোৰ পৰাই প্ৰেৰণা পাই ভৱিষ্যতে ল'ৰাজনে সঁচা কথা ক'ব। মহৰ্ষি বেদব্যাসেও হয়তো এনেদৰেই কথাবিলাক হৃদয়ংগম কৰিছিল যে যদিহে সমাধি অৱস্থাত লাভ কৰা জ্ঞানখিনি যিদৰে পাইছে ঠিক তেনেদৰেই লিপিবদ্ধ কৰি সেই জ্ঞানৰ গধুৰ তত্ত্বসমূহ যিদৰে তেওঁ সমাধি অৱস্থাত লাভ কৰিছিল, ঠিক তেনেদৰেই যদি মানৱ সমাজত প্ৰচাৰ কৰি দিয়া হয়, তেন্তে কলিযুগী মনুষ্যাত্মাই জ্ঞানৰ সেই সাৰমৰ্মখিনি বুজাত অসুবিধা হ'ব। সমাধি অৱস্থাত লাভ কৰা সেই জ্ঞান ইমানেই উচ্চ আছিল যে তাক আমাৰ দৰে সৰ্বসাধাৰণ লোকে বুজি পোৱাটো অতি জটিল। কাৰণ এইটো আমি সকলোৱে জানো যে কালৰ সোঁতত আহি আহি যেতিয়া সময়ে কলিযুগক ৰিঙিয়াই মাতে, তেতিয়ালৈকে আমি মনুষ্যাত্মা, যাৰ মাজত জ্ঞানৰ অতি উচ্চ অৱস্থাক বুজাৰ শক্তি নাথাকেগৈ, সেয়েহে মহাজ্ঞানী ঋষি বেদব্যাসে সেই জ্ঞানখিনি বুজাবৰ কাৰণে মনৰ কল্পনা শক্তিৰে এখন গ্ৰন্থ নিৰ্মাণ কৰিলে, যাক কোৱা হয় মহাভাৰতৰ কথা।